ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী পাঠ্যক্ৰমৰ পাঠ গ্ৰেণ্ডফাদাৰ্স উইচ নামৰ যিটো পাঠ আছে এই পাঠটিত থকা এক্টিভিটি অৰ্থাৎ গ্ৰামাৰৰ যিখিনি কাম আছে ইংৰাজী ব্যাকৰণৰ যিখিনি কাম আছে সেইখিনি আমি আলোচনা কৰি আছো ইতিমধ্যে। তোমালোকৰ কাৰণে আমি এই পাঠটিৰ গ্ৰেণ্ডফাদাৰ্স উইচৰ এক্টিভিটি 2 খিনি আজি সম্পূৰ্ণকৈ কৰিবলৈ ওলাইছো। আশা কৰো তোমালোক এই ভিডিওটোৰ পৰা উপকৃত হবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী গ্ৰামাৰত অলপ টান পোৱা আমাৰ চেনেলত যদি তোমালোকে চোৱা বা আমাৰ চেনেলটো যদি তোমালোকে সাবস্ক্ৰাইব কৰি থোৱা তেনেহলে নিশ্চয় তোমালোকে কিছু হলেও উপকৃত হ'ব পাৰিবা, কাৰণ আমি তোমালোকৰ কাৰণে অনবৰতে এইবোৰ কথা মন দিও। পাঠটোত কি আছে লেসনবোৰ ভালকৈ বুজাবৰ চেষ্টা কৰো আৰু গ্ৰামাৰ খিনিও কৰি দিবলৈ যত্ন কৰো। আহাচোন ছাত্ৰ-ছাত্ৰীসকল ইয়াতে চোৱা প্ৰথমটোত কি কৈছে প্ৰথমতে আছে ডেশ প্লে ইজ মাই ফেভাৰিট হবি। এতিয়া এইটো আমি কেনেকৈ লিখিম তোমালোকে স্ক্ৰিনত চোৱা। ইয়াতে মই তোমালোকক এনসাৰ খিনি লিখি দিছো চোৱা। প্ৰথমটোত কৈছিলে প্লেইং, এনসাৰটো হ'ব প্লেইং ইজ মাই ফেভাৰিট হবি, আৰু দ্বিতীয়টোত হ'ব আই স হিম ৰিডিং এ নভেল। তৃতীয়টোত চোৱা তোমালোকে স্ক্ৰিনত চোৱা হি স এ লোডেড ট্ৰাক, আৰু চতুৰ্থটোত কি হ'ব এ ৰলিং ষ্টন গেডাৰ্স নো মছ। এতিয়া এই বাক্যবোৰ তোমালোকে বুজি পাইছানে? প্ৰথমটোত কৈছে খেলাটোৱে মোৰ প্ৰধান হবি বা অভিৰুচি, ঠিক আছে। দ্বিতীয়টোত কৈছে আই স হিম ৰিডিং এ নভেল। তৃতীয়টোত কৈছে লোডেড ট্ৰাক, ঠিক আছে। আৰু চতুৰ্থটোত কি কৈছে এ ৰলিং ষ্টন গেডাৰ্স নো মছ, অৰ্থাৎ এটা বাগৰি থকা শিলত শেলুৱাই নধৰে, ঠিক আছে। ইয়াৰ অৰ্থটো তোমালোকে জানা এ ৰলিং ষ্টন গেডাৰ্স নো মছ, এইটো তাৰমানে মানুহে নিজৰ ক্ষেত্ৰত ইউজ কৰে এনেকুৱা ধৰণৰ বাক্যবিলাক। মানুহে যেতিয়া কোনো এটা কাম কৰি থাকে তেতিয়া সেই কামটোত অভ্যাসটো বৰ্তি থাকে তাৰমানে। এতিয়া আমি 5 নম্বৰলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া পঞ্চমটো চোৱা। পঞ্চমটোত হ'ব এ বাৰ্কিং ডগ সেldom bites। ষষ্ঠটোত হ'ব এ লিটিল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং। 7 নম্বৰটোত হ'ব হি লাৰ্নড ড্ৰয়িং। নেক্সটটোত হ'ব নিবেদিতা পাছ দ্য এক্সামিনেশ্যন উইথ ফ্লাইং কালাৰ্ছ, সেইং ইজ ইজিয়াৰ দেন ডুইং। তোমালোকক মই 9 নম্বৰলৈ ইয়াতে দিলো, তোমালোকে ইয়াতে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা নাইবা নোট কৰি ল'ব পাৰা, ঠিক আছে। এতিয়া আমি 10, 11, 12 কৰিবলৈ ওলাইছো। ছাত্ৰ-ছাত্ৰীসকল 9 নম্বৰটো চোৱা। 9 নম্বৰটো হৈ গ'ল আমাৰ। 10 নম্বৰটো চোৱা আই ফাউণ্ড দ্য ৰেছ ৰাইট ডকুমেণ্ট। এতিয়া আমি কেনেকৈ লিখিছো চোৱা আই ফাউণ্ড দ্য ৰিটেন ডকুমেণ্ট। এতিয়া 11 নম্বৰটো চোৱা আই লাইক মাই স্পীক ইংলিছ ক্লাছ। ইয়াৰে উত্তৰত কি হ'ব আই লাইক মাই স্পকেন ইংলিছ ক্লাছ। এতিয়া 12 নম্বৰটো চোৱা হি ফাউণ্ড হিজ ষ্টিল কাৰ। ষ্টিল মানে চুৰ কৰা, ইয়াৰ উত্তৰত আমি লিখিছো হি ফাউণ্ড হিজ ষ্টলেন কাৰ। ছাত্ৰ-ছাত্ৰীসকল আমাৰ এক্টিভিটি 1 অলৰেডি হৈ গৈছে দুটা ভিডিঅ'ত, তোমালোকে আমাৰ চেনেলত বিচাৰিলে পাবা। এক্টিভিটি 2 আমি এই ভিডিঅ'টোত সম্পূৰ্ণ কৰিলো আৰু আমি এক্টিভিটি 3 আন এটা ভিডিঅ'ত কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আশা কৰিলো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আমাক তোমালোকৰ হৈ এনেদৰে কাম কৰি যোৱাৰ উৎসাহিত কৰিবা। আজিলৈ ইমানে। এই ভিডিঅ'টোত তোমালোকৰ ভাল হওক, ধন্যবাদ।